স্বাস্থ্য কেন্দ্ৰৰ ফোপোলা স্বৰূপ আৰু বাট পথৰ শোচনীয় অৱস্থাই উদঙাইছে এইবাৰ উন্নয়নৰ প্ৰকৃত ছবি পশ্চিম কাৰ্বি আংলং। পশ্চিম কাৰ্বি আংলঙৰ আৰনাম টেপলং কিলিং অঞ্চলত লুংলুঙীয়া বোকাময় পথেৰে ৰোগীক কঢ়িয়াব লগা হৈছে ঠেলা গাড়ীত। আপোনালোকে নিশ্চয় ছবিত দেখি আছে। ছবিয়ে কেতিয়াও মিছা কথা নকয়। ইতিমধ্যে ৰোগীক ঠেলাৰে কঢ়িয়াই আনি চিকিৎসা প্ৰদান কৰে যদিও নিৰ্দিষ্ট সময়ত চিকিৎসা প্ৰদান কৰিব নোৱাৰাত মৃত্যু হয় লৰেন্স হানছে নামৰ ৰোগীজনৰ। এতিয়া এই ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। তেওঁলোকৰ মনত এক ক্ষোভ প্ৰকাশ হৈছে। শুনক তেওঁলোকে কি কয়। আচলতে ৰোগীজন আমাৰ লাঙিপিৰ নিবাসী হয়। তেওঁ খেতিৰ সংক্ৰান্তত কিলিঙত থাকি খেতি কৰে। কিন্তু যোৱাকালি যিটো অৱস্থা মানে বহুত দুখ লগা অৱস্থা। কিলিঙৰ ওচৰে পাজৰে বহুত গাঁও আছে, যেনে আপোনাৰ ৰিজাৰ্ভ বস্তি। এসময়ত চৰকাৰে তেওঁলোকক ছেটেলমেণ্ট দিয়া হৈছে, কিন্তু ৰাস্তা ভাল ৰাস্তা নহয়, গাড়ী যাব নোৱাৰে, বাইক যাব নোৱাৰে। যোৱাকালি তেওঁ বেমাৰত পৰি ঠেলাৰে আনিবলগীয়া হৈছে। হয়তো ভাল ৰাস্তা হোৱা হয়, এম্বুলেঞ্চ বা অন্য কিবা যাতায়াত দি তেওঁক লৈ অনা হয়, তেওঁ মৃত্যুৰ মুখত নপৰিলেহেঁতেন। চিকিৎসা প্ৰদান কৰিব পাৰিছিল নে নাই? চিকিৎসা মানে হস্পিটেলত নিয়াৰ লগে লগে মানে তেখেতৰ মৃত্যুবৰণ ঘটিলে। ডক্টৰে তেওঁক মানে হাত দিব নাপালে আৰু। কিলিং অঞ্চলত আচলতে সেইখিনি অঞ্চলত কেইখনমান গাঁও আছে? কিমান মানুহ তাত বসবাস কৰে? প্ৰায় 400 ওপৰত হ'ব মানুহ। গাঁও কেইখনমান আছে অঞ্চলটোত? অঞ্চলটো আপোনাৰ এনেইতো কিলিং বুলি কয়, কিন্তু তাত আৰনাম টেপলং, এইফালে আপোনাৰ আৰনাম টেপলং আছে, কিলিং, আকৌ ইফালে আহিলে আপোনাৰ ৰিজাৰ্ভ। তাত গোটেই টোটেল পপুলেশ্যনটো 1500ৰ ওপৰত হ'ব পাৰে, কিন্তু কিলিঙত 400জন মান হ'ব। 400মান পৰিয়াল হ'ব। বাট পথৰ অৱস্থা নাই? বাট পথৰটো ক'ব নালাগে, আপোনাৰ চাইকেলটো কি খোজকাঢ়ি যোৱা অৱস্থাও আমাৰ মানে বৰষুণ দিলে খোজকাঢ়ি যাব নোৱাৰা সম্ভৱ নহয় আৰু। কিমান বছৰমানৰ পৰা মানে এই সমস্যাৰ দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজে? কিমান বছৰমান? 20 বছৰমান হ'ল। 20 বছৰমান হৈছে গাঁওখন পতা? 20 বছৰ হ'ল। তাৰপিছতো কিন্তু চৰকাৰে কোনোদিনো তাত যোৱা নাই আৰু কোনোদিনো চকু দিয়া নাই। আৰু কোনো ৰাস্তা ঘাটৰ কথাটো বাদেই দিয়ক, মানুহবোৰ কেনেকৈ আছে, কেনেকৈ খাইছে, বিজুলী গৈছেনে নাই, এইবিলাকৰ মানে একো মানে প্ৰদান কৰা নাই আৰু। তেওঁলোকৰ মৃত্যু হৈছে, নাম কি হয়? তেওঁৰ নাম লৰেন্স হানছে। এতিয়া কথা হ'ল, এই ধৰণৰ অৱস্থাই সেই স্থানীয় ৰাইজক কিমান অসুবিধাত পেলাইছে সেয়া আপোনালোকে নিশ্চয় এই ভিডিঅ'ৰ যোগেদি দেখিব। অনাগত দিনত এইসমূহ কেনেকৈ স্বাস্থ্য খণ্ডৰ তৰফৰ পৰা ইয়াক সুচাৰুৰূপে শোচনীয়তালৈ আনিব পাৰে সেয়া হ'ব এক লক্ষণীয় বিষয়।